কলিৰ যুগত জুবিন গাৰ্গ শ্ৰী ৰাম হয় তেনেহলে হিমন্ত বিশ্ব শৰ্মাই এই কথাষাৰ মনত ৰখা উচিত যে ময়ো ভিক্টৰ দাস হনুমানে হয় জুবিন গাৰ্গৰ ভক্ত আৰু সবতকে ডাঙৰ কথা যে মই জুবিন গাৰ্গৰ কাৰণে আজি ভিক্টৰ দাস কাৰাবদ্ধ হৈ আছে এনএছএ খাই আছে সেই জুবিন গাৰ্গক এক সেকেন্ড সেই জুবিন গাৰ্গক কিমান অৱহেলা কৰিছে সকলোৱে দেখিছে জুবিন ক্ষেত্ৰৰ আজি অৱস্থা কি আজি যদি কৰবাত এখন মিটিং হয় মিটিঙত টয়লেট থাকে কিন্তু জুবিন ক্ষেত্ৰত আজি টয়লেটৰ কোনো ব্যৱস্থা নাই আৰু জুবিন দাৰ ন্যায়ৰ হকে মই সদায় মাতি যাম সকলোৱে জানে যে ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গ ক'বলৈ বিচাৰিম যদি কলিৰ যুগত জুবিন গাৰ্গ শ্ৰী ৰাম হয় তেনেহলে হিমন্ত বিশ্ব শৰ্মাই এই কথাষাৰ মনত ৰখা উচিত যে ময়ো ভিক্টৰ দাস হনুমানে হয় জুবিন গাৰ্গৰ ভক্ত আৰু সেই ভক্তই যদি জুবিন গাৰ্গৰ ন্যায়ৰ বাবে আজি এই এনএছএ খাবলগীয়া হৈছে তেনেহলে অসমবাসী ৰাইজে এইটো নিৰ্ণয় কৰক যে অসমীয়া ৰাইজক আজি কেনেকৈ বুৰ্বক বনাই চলি আছে জয় অসম জয় জুবিন দাই ন্যায় পাব লাগিব আজিৰ ডেটত বোলে লাচিত ঘাটত চাৰ্কাছ কালি বোলে মৰাণত চাৰ্কাছ দেখাই কিনে কি বুজাব বিচাৰিছে অসমে দিছে চেণ্ট্ৰেলক চেণ্ট্ৰেলে অসমক একো দিয়া নাই আজি অসম এটা ষ্ট্ৰেটেজিক পইণ্ট হয় কাৰণে আমাৰ তাতে ইমান টকা খৰচ কৰি ELF বনাইছে ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি বনাইছে অনলি বিকজ আমাৰ অসমত বহুত বস্তু আছে আমি এটা ষ্ট্ৰেটেজিক পইণ্ট হয় দ্বিতীয়তে এইটো কথা ক'বলৈ বিচাৰিম যে আজিৰ ডেটত অসমীয়া ৰাইজে এটা কথা বুজি পাইছে যে লেজিছলেটিভ এক্সিকিউটিভ জুডিচিয়াৰী ইভেন চতুৰ্থ স্তম্ভ সকলোকে যদি কণ্ট্ৰল কৰি আছে অকল এজন হিটলাৰে কৰি আছে আৰু সেইখিনি বস্তু সকলোৱে বুজি পোৱাটো উচিত কলিৰ যুগত জুবিন গাৰ্গ শ্ৰী ৰাম হয় তেনেহলে হিমন্ত বিশ্ব শৰ্মাই এই কথাষাৰ মনত ৰখা উচিত যে ময়ো ভিক্টৰ দাস হনুমানে হয় জুবিন গাৰ্গৰ ভক্ত আৰু সবতকে ডাঙৰ কথা যে মই জুবিন গাৰ্গৰ কাৰণে আজি ভিক্টৰ দাস কাৰাবদ্ধ হৈ আছে এনএছএ খাই আছে সেই জুবিন গাৰ্গক এক সেকেন্ড সেই জুবিন গাৰ্গক কিমান অৱহেলা কৰিছে সকলোৱে দেখিছে জুবিন ক্ষেত্ৰৰ আজি অৱস্থা কি আজি যদি কৰবাত এখন মিটিং হয় মিটিঙত টয়লেট থাকে কিন্তু জুবিন ক্ষেত্ৰত আজি টয়লেটৰ কোনো ব্যৱস্থা নাই আৰু জুবিন দাৰ ন্যায়ৰ হকে মই সদায় মাতি যাম সকলোৱে জানে যে ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গ ক'বলৈ বিচাৰিম যদি কলিৰ যুগত জুবিন গাৰ্গ শ্ৰী ৰাম হয় তেনেহলে হিমন্ত বিশ্ব শৰ্মাই এই কথাষাৰ মনত ৰখা উচিত যে ময়ো ভিক্টৰ দাস হনুমানে হয় জুবিন গাৰ্গৰ ভক্ত আৰু সেই ভক্তই যদি জুবিন গাৰ্গৰ ন্যায়ৰ বাবে আজি এই এনএছএ খাবলগীয়া হৈছে তেনেহলে অসমবাসী ৰাইজে এইটো নিৰ্ণয় কৰক যে অসমীয়া ৰাইজক আজি কেনেকৈ বুৰ্বক বনাই চলি আছে জয় অসম জয় জুবিন দাই ন্যায় পাব লাগিব আজিৰ ডেটত বোলে লাচিত ঘাটত চাৰ্কাছ কালি বোলে মৰাণত চাৰ্কাছ দেখাই কিনে কি বুজাব বিচাৰিছে অসমে দিছে চেণ্ট্ৰেলক চেণ্ট্ৰেলে অসমক একো দিয়া নাই আজি অসম এটা ষ্ট্ৰেটেজিক পইণ্ট হয় কাৰণে আমাৰ তাতে ইমান টকা খৰচ কৰি ELF বনাইছে ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি বনাইছে অনলি বিকজ আমাৰ অসমত বহুত বস্তু আছে আমি এটা ষ্ট্ৰেটেজিক পইণ্ট হয় দ্বিতীয়তে এইটো কথা ক'বলৈ বিচাৰিম যে আজিৰ ডেটত অসমীয়া ৰাইজে এটা কথা বুজি পাইছে যে লেজিছলেটিভ এক্সিকিউটিভ জুডিচিয়াৰী ইভেন চতুৰ্থ স্তম্ভ সকলোকে যদি কণ্ট্ৰল কৰি আছে অকল এজন হিটলাৰে কৰি আছে আৰু সেইখিনি বস্তু সকলোৱে বুজি পোৱাটো উচিত